আৰু মানে গৰু হেৰি হৈছে মোৰো হৈছে মানে অসুবিধা হৈছে আমাৰ দুটাই একেলগে হ'ল খালি সেইকাৰণে মায়ে চব ভাত চাহ ৰান্ধা চব কৰিব লগা হৈছে আৰু দুটাই হেঙাৰ দি আছে যিহেতু এতিয়া ধান চান কাটা হ'ল ন সেইকাৰণে এতিয়া আকৌ গৰু সোমাব নহয় এৰি দিব আৰু আমাৰ এতিয়া ছাগলীকেইটা হ'লে হেঙাৰ দিলে দুটাই আকৌ বাঁহ কাটি আছে ইয়াত দুটাই কালিও দিলে অলপ ফালে বেহাৰৰ খেতি কৰিছে ইয়াত কোনোবাই হেঙাৰ দিলে এনেকৈ খালি বাঁহ কাটি দুটাই তাৰপৰা দি দিছে হেঙাৰ ভালো দিছে দুটাই দি আছে আমাৰ দুটাই খুটুক খাটাককৈ কাম কৰিয়ে থাকে আৰু ৰাতিপুৱা মই লগতে ভাত খালোঁ বুট আলু এনেকৈ দিলে ধুনীয়া পাত চাত কাটি মায়ে ধুনীয়াকৈ গৰম ভাত খালোঁ আৰু এই আমাৰ দেখিছেনে ইটা ভাটা ইটা তাতে হেৰি কৰি আছে ইয়াত ধোঁৱা ওলাই আছে ইয়াত দেখাই আছোঁ ইয়াত ধোঁৱা ওলাই আছে দেখিছেনে ইয়াত ধোঁৱা ওলাই আছে ইটা ভাটা ইটা বনাই যাতে তো আজি ব্লগটো আৰম্ভ কৰিছোঁ মানে মোৰ ব্লগলৈ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ব্লগলৈ তো সেই আৰু এফালে খালত মাছ তোলা আৰু আমাৰ হাঁহকেইটা দেখিছেনে কি ধুনীয়াকৈ আছে যিহেতু খালটো বেছি ডাঙৰ নহয় অলপ সেইকাৰণে মাছ অলপমান দিছে খালত ইমান নহয় বাৰু প্ৰত্যেক বছৰে অলপ অলপ খাবলৈ হৈ যায় আৰু বছৰটোতে সেয়া মই ভাত পানী খাই এতিয়া মই ৰ'দতে আছোঁ আৰু আমাৰ এই ঠাণ্ডা দিনত কলবিলাক দেখিছেনে পাৰিবই নোখোজে জাহা দি কল এইফালে আঠিয়া কলো আছে এইফালে আগত ভঠা কলো আছে কল হৈ আছে ৰাতিপুৱা ইমান কুঁৱলী আৰু এতিয়া ৰ'দ চাওকচোন আৰু আমাৰ খালত আজি মাছ মাৰিছে দাদাই ওচৰৰ দাদা এজনে কি মাছ পাইছে আপোনালোকক দেখাম ৰ'ব মায়ে বাচি আছে আৰু এটা বস্তু দেখাব খুৰাহঁতৰ ঘৰত পানীলাও লাগি আছে মাছ এয়া আমাৰ খালৰ মাছ এয়া আমাৰ খালৰ মাছ দেই আমি খাম এতিয়া জুতি লগাই অলপ বহাম কি ধুনীয়া খালৰ মাছ আমি এতিয়া আজি খাম আৰু এসাঁজ নহয় দুসাঁজে হ'ব একদম আমাৰ মাদাৰে বাচিলা ওচৰৰ খুৰা এটাই মাৰিলা খালত ধুব এতিয়া টেষ্টখিনি চাচোন মই কি ধুনীয়াকৈ পৰি আছে কমাই ভাবো এই শাকো খানাত উঠি লৈ কিনে নধুৱে গা তেতিয়াহে ভাল পাবি তই বেঙেনা লাগি আছে আমাৰ ইমান ধুনীয়াকৈ বেঙেনা লাগি আছে খায়ে আছোঁ চিঙি এয়া এইটো এয়া গছ মায়ে দিছিলে আমাৰ মোৰ ঘৰৰ মায়ে দিছিলে বেঙেনা গছ এয়া লাগিছে বঢ়িয়াকৈ একদম ধুনীয়াকৈ লাগি চাওকচোন বেঙেনা বহুত লাগিছে খাই আছোঁ বাৰু আৰু এইটো কণী বেঙেনা এইটো তাৰে মাছ ধুই আছে কণী বেঙেনা এইটো মাছ ধৰা ধুনীয়াকৈ মাছ তোলা যা
খাব মাছ আহি যাব। এয়া মায়ে ভাত দিছে, এয়া পানীলাও মাছ বনাইছে মায়ে, মাছ ভাজি ভাত। মায়ে ধুনীয়াকৈ চোতাল সাৰিলে, ভালে এইখিনি আছে মানে বনি ধান, এইখিনি ইয়াতে থৈছে, এইখিনি বনি ধান আৰু এইফালেও আছে, ইফালে ধান আৰু ইফালেও ধান আছে। যিহেতু আমাৰ অলপ খেতি এবাৰ অলপমান বেয়া হৈছে। বান্দৰ আহিছে। অলপ বৰমাই বান্দৰ নাই দেখোন বৰমা। বৰমা বান্দৰ আছে। বৰ ধুনীয়াকৈ এইখিনি চাফা কৰিছে। ফালে আমাৰ শাক হৈ আছে, এয়া লাই শাক, ফালে ধনিয়া। এটা আহিছে বৰদেউতাই আনিলা গৰু, এইটো আমাৰ বৰদেউতা হয়, এইখনো আমাৰ বৰদেউতাহঁতৰ ঘৰ আৰু এইখিনিতে বৰদেউতা। ধনিয়াখিনি হৈ আছে ধুনীয়াকৈ। বান্দৰ আহিছে, বান্দৰ খেৰত লাগি আছে। আমাৰ কিমান জেগা সাৰিব লাগিছে নাই মায়ে সাৰিলা। আমাৰ দুটা বাটৰ গুটি মাৰিব, এই বান্দৰ আহিছে। নবই নিছি নেকি এডাল? নবই নাই নিয়া হা হয় নিছি। এইয়া এডাল নাই ৰহ, নাই নিয়া ঐ, তাৰ আছে। চব সাৰিলে বাচন, ভালেও চোতাল সাৰিলে, আকৌ মালে বাচন ধুলে, ভাত খালোঁ আমি এতিয়াহে। বাচন চাচন ধুলে। এইটো আমলখি চাওকচোন কিমান ডাঙৰ, আচাৰ বনাবলৈ বুলি আনিছিলে। সিদ্ধ কৰিছে অলপ, মই ঠিক কৰিম ভাল হৈ। চাওকচোন ক'ত হৈছে। মইনা কলিজা এইটো চাকৰ হৈছে। কলিজা তুমি, কলিজা তুমি, কলিজা 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 তুমি ক'ত হৈছা দেউতা? মোৰ মৰমৰ কলিজা। চাওকচোন ক'ত হৈছে আমাৰ টিকলা, তাই ইয়াতে হৈছে। ধুনীয়াকৈ শুই আছে, যিহেতু বহুত ঠাণ্ডা পৰিছে। বতৰটো চাওকচোন কোমল। ময়ো কানি কাপোৰ ধুলোঁ, মাও ধুলাই কাপোৰ। মই গা চা ধুলোঁ, কি ঠাণ্ডা। মায়ে কাপোৰ ধুলাই দে। বতৰটো চাওকচোন আজি ইমান ডাৱৰীয়া, কুঁৱলী বহুত। ৰাতিপুৱাই চাফা কৰা লাগিছে ঠাণ্ডাখনত। আৰু ইয়াত চাওকচোন কুঁৱলী, কি কুঁৱলী দিছে, মানে কালিও দিছে বাৰু। আমাৰ ছাগলীকেইটা ঠাণ্ডাত পিপুৱা লাগি আছে এইটো ঠাণ্ডাখনত। ইমান কুঁৱলী দিছে না।
আৰু কালি ভিডিঅ' কৰা নহ'লে মানে কিবা লাগিলে আৰু ভিডিঅ' কৰা নহ'লে। আজি ছেকেণ্ড ডে মানে ৰাতিপুৱা এতিয়া গা পা ধুলোঁ। তো ইয়াত চুলি তুলি ধুই দিলোঁ, গা পা ধুলোঁ ধুনীয়াকৈ। তো ইমান ঠাণ্ডা লাগিছে মানে মাহঁতে কাম কৰি আছে। কানি কাপোৰ অলপ ধুলোঁ, ওলাই গ'ল গাড়ী লৈ। মই শুই নুঠোঁতে গৈছে বাৰু। মই অলপ দেৰিকৈ উঠিলোঁ, উঠি মেলি এতিয়া সেইফালে ধানৰ কাম কৰি আছে চাওকচোন। এয়া দেখিছেনে, এয়া ধান মাই ধানৰ কাম কৰি আছে একদম। কুঁৱলী চাওকচোন, বতৰ। এইটো খুৰীয়ে দিছে জাতিলাও। তো দিছে আৰু ডাঙৰ হ'ল হয়, কিন্তু মাছেদি খাম আৰু। হৈছে আলু, আজি মাছেদি জাতিলাও, ঘৰৰ পানীলাও। চাহ তাহ খালোঁ বাৰু। চাহ তাহ খাই এতিয়া ঠাণ্ডা লাগিছে। মায়ে গোঁসাই ঘৰ মুচি আছে। চাহ আনিছে, মালপোৱা, তেল চাহ। মালপোৱা চাহ খাই ল'লেই। ভাত পানী খালোঁ, এতিয়া ৰাতিয়ে হ'ল। এতিয়া বাজিলে আপোনাৰ 8:30। জলদিয়ে ভাত খালোঁ বাৰু অলপ। মায়ে বনালে, যিটো মায়ে এইকেইটা দিন কাম কৰি আছে কণ্টিনিউ, মানে ভাত ৰন্ধাৰ পৰা সমস্ত কাম কৰি আছে মায়ে এইকেইটা দিন। অলপ কষ্ট হৈছে শাহু মাৰ। যি কি নহওক, বৌ আৰু মোৰ একেলগে যিটো হ'ল ধৰ অসুবিধা, তো সেইকাৰণে মায়ে চব কৰিব লগা হৈছে। তো সেইকাৰণে আজি অলপ জলদি ভাত খাই দিলোঁ। মায়ে কৈছে আজি অলপ জলদি ভাত খাই দে, মোৰ অলপ ভাগৰ লাগিছে, কঁকালৰ বিষ আছেতো। যি কি নহওক কাৰণে ভাত পানী খাই দিলোঁ। আৰু আজি মনসা পূজা আছে, জগোৱা আজি, কালি মনসা পূজা আছে। সেইকাৰণে এওঁ গৈছে মনসা পূজাত, দাদাও গৈছে, মা অলপ লাহেকৈ যাব। তো সেই আৰু গোটেইখিনি মানে তাতে যাই আছে। সেইকাৰণে ভাতটো অলপমান জলদি খোৱা গ'ল বাৰু। যি কি নহওক ইয়াতে ভাতটো অলপমান জলদিয়ে খাই বাৰু। কিন্তু মই আগতে ছোৱালীৰ দিনত ভাত খাইছিলোঁ 10:30, 11টামানত খাইছিলোঁ। কিন্তু এতিয়া বিয়া হোৱাৰ পৰাই 9টামানত খাবই লাগে, 8:30, 9টামানত। উপায় নাই আৰু, খাব লাগিবই আৰু এতিয়া। আগৰ নিয়মত এতিয়া এৰে নিয়মত এডজাষ্ট কৰিব লাগিব। আজি এডজাষ্ট হোৱা নাই, কালি এডজাষ্ট হৈ যাব। যি কি নহওক, যি পাৰিছোঁ তাকে মানে মই দেখাব চেষ্টা কৰিছোঁ, মানে দেখাইছোঁ। তো আজি ব্লগটো চাই কেনে পালে জনাব নাপাৰিব। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব চেনেলটো। বাই।